হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। ঈশ্বৰক ধন্যবাদ দিওঁ, তেওঁ যে আমাক সদায় দিন সুন্দৰ দিনবিলাক আশীৰ্বাদেৰে পৰিপূৰ্ণ কৰি আমাক জগাই আছে, তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। আৰু আহক আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজি বাক্য আমি লৈছোঁ 2 বিৱৰণৰ 28 অধ্যায়ৰ 2 পদ। ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কৈছে, আৰু তুমি নিজ ঈশ্বৰ জিহুৱাৰ বাক্যলৈ কাণ দিলে এই সকলো আশীৰ্বাদ তোমাৰ ওপৰত পৰিব আৰু তোমাতে ফলিয়াব। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, ইয়াতে যিটো আচৰণ অনুসাৰে ইজৰাইলীবিলাকে ভোগ কৰিব লগা আশীৰ্বাদ আৰু খাওঁ বুলি কৈছে। যদি আমাৰ আচাৰ ব্যৱহাৰবিলাক প্ৰভু জিহুৱাৰ লগত লাগি থকাৰ সময়ত যদি ভুল হয়, ক্ষমা কৰে ঈশ্বৰে। কিন্তু আমি যদি জানি শুনি যদি আমাৰ আচাৰ ব্যৱহাৰবিলাক বেয়া কৰোঁ, ইয়াতে অকল আচাৰ ব্যৱহাৰত যে সেইটো নকৰে যে মই তেওঁক বেয়া পাইছোঁ, বা সেই মানুহজনী কেনেকৈ খোজকাঢ়িছে, বা তেওঁ সদায় গালি ধমকি বা সদায় খং উঠি থাকে, বা তেওঁ অহংকাৰী, সেইটোৱে যে কেৱল বেয়া স্বভাৱ সেইটো নহয়। বা তেওঁ ব্যভিচাৰী হয়, তেওঁ মিছা কথা কয়, তেওঁ চোৰ হয়, সেইটোৱে যে বেয়া স্বভাৱ হয় সেইটো বাইবেলে কোৱা নাই। কেৱল সেইটোৱে যে স্বভাৱৰ বেয়া পাৰ্ট হয়, বিষয় হয়, সেইটো নহয়। বেয়াটোতো হয়, কিন্তু তাৰ ভিতৰীয়া আমাৰ চৰিত্ৰ আছে, যিটো ঈশ্বৰে তাৰ বিষয়ে কৈ আছে, যিটো ভিতৰীয়া আমাৰ বেয়া চৰিত্ৰ। কেনেকুৱা? যিটো আমি ঈশ্বৰক ঠগাওঁ, ঈশ্বৰৰ বাক্যবিলাক উলংঘন কৰোঁ, প্ৰাৰ্থনা নকৰোঁ, যদি আমি সুবাৰ্তা প্ৰচাৰ কৰিব কাৰণে এলেহুৱা কৰোঁ, যদি আমি ঈশ্বৰৰ প্ৰতি ৰেচপেক্ট নকৰোঁ, ঈশ্বৰৰ উপস্থিতিক সন্মান নকৰোঁ, এইটো এটা আমাৰ স্বভাৱ, যিটো সদায় বাইবেল পঢ়িব লাগে, সদায় প্ৰাৰ্থনা কৰিব লাগে। এইবিলাক যদি আমি ঈশ্বৰৰ দৃষ্টিত আমাৰ সিদ্ধ নহয় আমাৰ ব্যৱহাৰবিলাক, তেনেহ'লে খাওঁ দিব ঈশ্বৰে আৰু আশীৰ্বাদো দিব। যদি তেওঁৰ দেখাত সিদ্ধ হওঁ, তেনেহ'লে আমাক আশীৰ্বাদ দিব। আৰু যদি আমি তেওঁৰ দেখাত কৰিব নালাগাবিলাক যদি কৰি থাকোঁ, ঘিনলগীয়াবিলাক যদি কৰি থাকোঁ, তেনেহ'লে আমাৰ জীৱনত খাৱেদি পৰিপূৰ্ণ হ'ব। প্ৰিয় বিশ্বাসীসকলে ইয়াতে কি কৈ আছে? ঈশ্বৰৰ বাক্যই যে, আৰু তুমি নিজ ঈশ্বৰ জিহুৱাৰ বাক্যলৈ কাণ দিলে এই সকলো আশীৰ্বাদ তোমাৰ ওপৰত পৰিব আৰু তোমাতে ফলিয়াব কৈছে। ঈশ্বৰৰ বাক্যবিলাক আমি নতুন নিয়মত যদি চাওঁ, পঢ়ি প্ৰাৰ্থনা কৰা বুলি কৈছে। আমেন। সমস্যা অহাৰ আগতে আমি পঢ়ি প্ৰাৰ্থনা কৰিব লাগিব, যাতে আমি সেই সমস্যাটোৰ লগত সন্মুখীন হ'ব পাৰোঁ। আৰু ঈশ্বৰৰ আত্মাই যাতে আমাক জনায়, তাৰ কাৰণে আমি সময় দিব লাগিব, প্ৰাৰ্থনা কৰি ঈশ্বৰৰ লগত সময় কটাব লাগিব। যিটো পুৰণা নিয়মৰ ইয়াতে যিটো ইজৰাইলীবিলাকে ঈশ্বৰৰ দেখাত বহুতো বেয়া কাম কৰিছিল, পাপ কৰিছিলে, সেইকাৰণে ঈশ্বৰে ৰুল কৰিছিলে, এটা নিয়ম কৰিছিলে যে 10টা আজ্ঞা, কিন্তু 10টা আজ্ঞাৰো তেওঁবিলাকে পালন কৰিব নোৱাৰিলে, এটাও নোৱাৰিলে, আজিও নোৱাৰে মানুহবিলাক। কিন্তু ঈশ্বৰে নতুন নিয়মত, পুৰণা নিয়মৰ পৰা নতুন নিয়মলৈ যীশুখ্ৰীষ্টই 2টা আজ্ঞাতে সম্পূৰ্ণ কৰিলে, যে নিজৰ পিতৃ ঈশ্বৰক মনেৰে চিত্তেৰে প্ৰেম কৰিব কাৰণে, আৰু দ্বিতীয়টো নিজৰ ওচৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিব কাৰণে। আমেন। সেইকাৰণে আমি যদি ঈশ্বৰক ভয় কৰোঁ আৰু তেওঁৰ দৃষ্টিৰে আমি চাম, যদি আমি ঈশ্বৰক প্ৰেম কৰোঁ, তেনেহ'লে তেওঁৰ ইচ্ছাটোৱে পালন কৰিম। সেইকাৰণে ঈশ্বৰে প্ৰথমতে এইটোৱে কৈছে যে নিজৰ পৰমেশ্বৰক মনেৰে চিত্তেৰে প্ৰাৰ্থনাৰে আমি সোঁৱৰণ কৰি তেওঁক ভয় কৰিব লাগিব, আৰু নিজৰ ওচৰ চুবুৰীয়াক আমি নিজৰ নিচিনাকৈ প্ৰেম কৰিব লাগিব। যদি আমি ঈশ্বৰক প্ৰেম কৰোঁ, ওচৰ চুবুৰীয়াক বেয়া ব্যৱহাৰ কৰিব নোৱাৰিম, আমি নিজৰ নিচিনাকৈহে প্ৰেম কৰিম। নিজৰ পৰিয়ালত নিজৰ ভাই ভনীক যেনেকৈ প্ৰেম কৰোঁ, আমি বেলেগ এজন জাতিকো নিজৰ ভাই ভনীৰ নিচিনাকৈ
প্ৰেম কৰিব পাৰিম যদিহে খ্ৰীষ্ট আমাৰ ভিতৰত আছে। সেইকাৰণে যদি খ্ৰীষ্টক লৈ কিনে দিনে ৰাতি আমি নিজৰ পাপৰ ভাৰবিলাক ধুই থাকোঁ খ্ৰীষ্টৰ নামত, কিয়নো খ্ৰীষ্টই আমাৰ পাপবিলাক ধুই দিলে, আৰু দিনে দিনে আমি নিজৰ এটা দুটা পাপবিলাক যদি ত্যাগ কৰি থাকোঁ, তেনেহ'লে আমি ঈশ্বৰৰ বাক্যৰ মতে চলি আছোঁ। আৰু এনেকুৱা কৰিলে আমি আশীৰ্বাদবিলাক পাম। আৰু যদি আমি তেওঁৰ বাক্যৰ অবাধ্যে যদি যাওঁ, বেয়া বস্তু সেৱন কৰোঁ, যদি আমি মিছা কথা কওঁ, বেয়া লগ সংগৰ লগত যদি আমি লগ ধৰোঁ, তেনেহ'লে এইটো গোটেইখিনি ঈশ্বৰৰ ঘিনলগীয়া কাম হয়। আৰু যদি আমি এনেকুৱা কৰোঁ, তেনেহ'লে ঈশ্বৰৰ অভিশাপবিলাক ৰৈ থকাৰ দৰে হ'ব। কিন্তু ঈশ্বৰৰ বাক্যই কি কৈছে, যদি তেওঁৰ বাক্য শুনো আৰু যদি পালন কৰোঁ, কাণ দি যদি শুনো, তেনেহ'লে আশীৰ্বাদবিলাক আমাতে ফলিয়াব। বাক্যই কৈছে তোমাতেই ফলিয়াব। সেইকাৰণে আমাতে ফলিয়াব যদি আমি ঈশ্বৰৰ লগত লাগি আছোঁ। বিশেষকৈ এতিয়া দায়িত্বটো হ'ল আমাৰ ওপৰত, কথাটো হ'ল আমাৰ ওপৰত, আমি কিমান গুণে ঈশ্বৰৰ লগত আছোঁ। আৰু যদি আশীৰ্বাদ পাব বিচাৰোঁ, তেনেহ'লে আমি থাকিব লাগিব ঈশ্বৰৰ লগত, ঈশ্বৰৰ বাক্য কাণ দি শুনিব লাগিব। আৰু শুনিলেই নহ'ব, আমি কাৰ্যও কৰিব লাগিব। আমেন। মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আৰু আহক আমি প্ৰাৰ্থনা কৰোঁ যে দিনটো যাতে আমি ঈশ্বৰৰ বাক্যৰ মতে চলিব পাৰোঁ, ঈশ্বৰৰ ইচ্ছাৰ নিচিনাকৈ চলিব পাৰোঁ, তাৰ কাৰণে পবিত্ৰ আত্মাই যাতে আমাক সহায় কৰে। আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, মই দিনটো তোমাৰ হাতত দিছোঁ। যিসকলে তোমাৰ বাক্যৰ অনুসাৰে চলিব পৰা নাই, তোমাৰ পবিত্ৰ আত্মাই তেওঁলোকক সহায় কৰক প্ৰভু। আৰু যিমান বাধা গ্ৰস্তবিলাক আছে সকলোবোৰ মুকলি হৈ যাওক প্ৰভু। তুমি সকলোকে আশীৰ্বাদ কৰা, জ্ঞান দিয়া প্ৰভু। এই ছুটি যাচনা তোমাৰ হাতত অৰ্পণ কৰি নাচাৰতি প্ৰভু যীশুৰ নামত খুজিলোঁ, আমেন।